তাৰ পিছত মই চাৰ্জাৰী কৰিছোঁ আপোনাৰ দেখিছে কিজানি এই লাইনটা দেখা পাইছে নে পোৱা নাই মানে মই কিবা কৰি কমাই দিলোঁ আৰু তাত এই লাইনটোতে মই 6টা চাইকেল উপস্থিত থকাৰ বাবে আমি অশেষ ধন্যবাদ। যথেষ্ট ভাল লাগিছে আচলতে আৰু নাৰায়ণা হস্পিটেল সদায় মই ৰাস্তাৰ পৰা চাই যাওঁ আৰু মোৰ এনেকুৱা নহয় মোৰ ঘৰৰ ছাইডৰ পেচেণ্টটোও ইয়াতে ICUৰ পৰা ভাল হৈ গৈছে সেইটো মই আচলতে হস্পিটেলখন উঠাই দিয়া নাই মই ভিতৰত মোৰ ভাগ্য আজি হৈছে আৰু তেখেতসকলে যিটো আজি পদক্ষেপ ৱৰ্ল্ড কেঞ্চাৰ ডে আচলতে অহাকালি আছে তেখেতৰ আজি গোটেই পেচেণ্টখিনি লৈ আৰু যিখিনি ছাৰ্ভাইভাৰ যোনে অলৰেডি ভাল হৈ গ'ল সেই মানুহখিনিক আমি একলগ কৰিছোঁ ছাৰত আছে আৰু ইয়ং ডক্টৰ দেখিলে ভাল লাগি যায় সেইকাৰণে মই জেনেৰেলি মোৰ 2000তে মানে মই 6টা কেমোথেৰাপি লৈছিলোঁ ছাৰ্জাৰী সকলোৱে জানে সেইখিনি আৰু মই নকওঁ কিন্তু মই আজি কাপোৰটো খুলি পজিং কৰিছোঁ এইকাৰণে যাতে আমাৰ যিখিনি পেচেণ্ট এতিয়াও কৰ্কট ৰোগৰ লগত যুঁজি আছে বা কিছুমান নতুনকৈ ডিটেক্ট হৈছে ভয় খাই আছে কিবা সেইখিনি উদ্দেশ্যে আচলতে মই কাপোৰটো খুলিছোঁ আৰু আপোনাৰ দেখা পাইছে মোৰ যে গোটেই চাৰ্জাৰী কৰা হৈছে যে 6টা কেমোথেৰাপি লোৱাৰ পিছত মই চাৰ্জাৰী কৰিছিলোঁ মোৰ অ'পেন হাৰ্ট তাৰপিছত মই মোৰ এইবিলাক এচিভমেণ্টবিলাক আপোনালোকে যিটো জানে নিশ্চয় ইউনিভাৰ্ছ পাইছোঁ নিশ্চয় ইণ্ডিয়া জুনিয়ৰ ছিনিয়ৰ বহুত কিবা কৰিছোঁ চিনেমা কৰিছোঁ মডেলিং কৰিছোঁ চব কৰিছোঁ তাৰপিছতহে মই কৰিছোঁ আচলতে সেইকাৰণে মই যিখিনি ছাৰ্ভাইভাৰ আছে পেচেণ্ট আছে মই আপোনালোকক সেইকাৰণে কৈছোঁ যে আপোনালোকে যিখিনি মনত ভাবি আছে যে আমি কিবা কৰিম বুলি পেচেণ্ট ভাল এতিয়া আপোনাৰ ট্ৰিটমেণ্ট কৰিছে ভাল হৈ গৈছে এইটো চেপ্টাৰ ক্ল'জ কৰক আৰু সদায় পজিটিভ চিন্তা কৰক ভালকৈ ডায়েট খাওক নেচাৰক ৰেচপেক্ট কৰক নিজৰ মনটোক ৰেচপেক্ট কৰক আৰু আগুৱাই যাওক আৰু চাব এনেকুৱা নহয় যে কেঞ্চাৰ হয় এইটো এটা বহুত ডাঙৰ কথা নহয় এতিয়া এইটো আজিকালি ইমান আপডেট ট্ৰিটমেণ্ট ছাৰে অলৰেডি আমাৰ ক'লে যে আজিকালি আমি যদি খালি এটাই ইয়াৰ এটা কথা যে আমি ইনিচিয়েল ষ্টেজত পালে এইটো কোনো বেমাৰেই নহয় চৰ্দি কাহ টাইপৰ হৈ যায় আচলতে বুজিছে গতিকে আপোনালোকে সকলোৱে হৈছে যে এৱাৰ হ'ব লাগে আৰু আমি চব এজনে এজনক বুজাব লাগে যে কিবা বস্তু লাজ কৰিব নালাগে সেইখিনি সোনকালে আহি যদি আমি ছাৰৰ তলত ডিছকাছ কৰি যদি ইনিচিয়েল ষ্টেজত কৰোঁ একদম বহুত সোনকালে ভাল হয় প্ৰগ্ৰামৰ কথা হৈছিলে তেতিয়া আমি আলোচনা কৰোঁতে মোক FD সুধিলে আমাৰ ডাইৰেক্টৰ যে মানে ৱৰ্ল্ড কেঞ্চাৰ ডে কাৰোবাক মাতি যদি আমি যে এৱাৰনেছটো ভালকৈ কৰিব পাৰোঁ তেতিয়া মোৰ মাথাত আহিলে মহাদেৱ দাৰ নাম ইজ ফিটনেছ আইকনো হয় আৰু কেঞ্চাৰ ছাৰ্ভাইভাৰো হয় চ' আশা কৰিছোঁ তেখেতৰ উপস্থিতি চবক অনুপ্ৰাণিত কৰিব আৰু ভয়মুক্ত কৰিব আৰু কেঞ্চাৰ প্ৰিভেনশ্যন আৰু এৱাৰনেছৰ আমাৰ যোনটো মেছেজ সেইটো আগবাঢ়িব